ডক্টৰ বিমান হাজৰিকাৰে সমাধান কৰিব বিচাৰিছে আৰু তেখেতৰ হৈ সমাধানী জনাব দেখাদেক্ষ কৃষ্ণ প্ৰসাদ চলিব। Solar rice, program rice area, it is so uniquely valuable. এতিয়া আমি আৰু এটা অনুষ্ঠান আছে তাৰপিছতে অনুষ্ঠান দুগৰাকীয়ে ইয়াত বক্তব্য ৰাখিব। এই এটা বিশেষ বঁটা আমি এজন ব্যক্তিক আজি আগবঢ়াব বিচাৰিছোঁ। সেইগৰাকী হৈছে আমাৰ বাসুদেৱ, যিগৰাকী মূৰ্তি উদ্ধাৰ হৈছিলে 2009 চনত। সেই মূৰ্তিৰ আশীৰ্বাদত গুৰুজনাৰ কৃপাত, মহাপুৰুষ গুৰুজনাৰ কৃপাত আমি আজি ইয়াত সমাবেত হ'ব পাৰিছোঁ। এই পবিত্ৰ ক্ষণত মই এই বঁটাটো বিশেষভাৱে আগবঢ়াব বিচাৰিছোঁ। তেখেতক এখন গামোচাৰে আদৰণি জনাব আমাৰ ৰূপঙ্কৰ। এতিয়া মই বঁটাটো আগবঢ়াব বিচাৰিছোঁ। ৰেষ্টুৰেণ্ট অফ দ্য ডেকেড বঁটা, ৰেষ্টুৰেণ্ট অফ দ্য ডেকেড এৱাৰ্ড। মানে এই শতিকাৰ বা এই দশকৰ আটাইতকৈ কষ্টৰ কামটো বুলি আমি ধৰিছিলোঁ যে বাসুদেৱৰ যি মূৰ্তিভাগ আমি মাটিৰ তলত উদ্ধাৰ হৈছিলে, এই মূৰ্তিভাগৰ সৃষ্টি কৰা, পুনৰ নিৰ্মাণ কৰোঁতা, ইংৰাজীত তাক ৰেষ্টুৰেশ্যন ৱৰ্ক বুলি কোৱা হয়, সেই কাম কৰিছিলে। গতিকে আমি সামান্যভাৱে তেখেতক এটা বঁটা আগবঢ়াব বিচাৰিছোঁ আৰু তেখেতক আমাৰ সকলোৰে হৈ বৰুৱা সত্ৰৰ গোটেই পৰিয়ালৰ হৈ, গুৰুজনাৰ হৈ, বিশেষকৈ ডক্টৰ কেশৱানন্দ দেৱগোস্বামী ছাৰৰ হৈ আমি তেখেতক আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু এই বঁটাভাগ আগবঢ়াই চাওক তেখেতক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ ভাস্কৰজ্যোতি মহন্ত দাদাৰ হাতৰ পৰা এই বঁটাভাগ গ্ৰহণ কৰিব। Restorer of the Decade. আমি এতিয়া ভাস্কৰজ্যোতি মহন্ত দেৱক দুআষাৰ বক্তব্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। Krishna Vasudevaya Devaki Nandalaya Cha Nanda Rupa Kumaraya Govindaya Namo Namah। পৰম ব্ৰহ্ম শ্ৰী কৃষ্ণলৈ সেৱা প্ৰণিপাত জনাই জয় জয়তে আজি শ্ৰী শ্ৰী নৰোৱা কালীক্ষেত্ৰ পৰিচালনা সমিতিৰ দ্বাৰা আয়োজিত এই অপূৰ্ব কাৰ্য সম্ভাৰৰ লগত জড়িত সকলো উদ্যোক্তাক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মোক আৰু শ্ৰীমন্ত ফাউণ্ডেশ্যনক আমাক সংগঠন ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে ইয়াত আগভাগ লোৱা পুৰুধা প্ৰাতঃস্মৰণীয় ব্যক্তি ডক্টৰ কেশৱানন্দ দেৱগোস্বামী, যি শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু তেখেতৰ যি অৱদান ডক্টৰ মহেশ্বৰ নেওগৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ আন্দোলন পটভূমিকে ধৰি সেই আন্দোলনৰ অদ্ভুত অপূৰ্ব বিস্ময়কৰ যি অৱদান, সেই অৱদানখিনি অসমীয়া নতুন প্ৰজন্মলৈ আৰু ভাৰতবাসীৰ মাজত ইয়াক সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যি অতুলনীয় ভূমিকা তেখেতে লৈছিলে, তাৰ কাৰণে তেখেতে যিখিনি
স্বীকৃতি পাব লাগিছিলে হয়তো সেইখিনি তেখেতে জীৱনকালত নেপালে সেই বিস্ময়কৰ প্ৰতিভাৰ সুৰধাৰ এই ব্যক্তিজনাৰ যথেষ্টৰণীয় ব্যক্তিজনাৰ এটা সপোন আছিল এই দোলভাগ ইয়াত স্থাপন কৰি ইয়াত উদ্ধাৰ হোৱা বাসুদেৱ মূৰ্তি ভাগক কাৰণে সন্মান জনোৱাৰ কাৰণে আৰু তাকে কৰিবলৈ যাওঁতে মই বৰ্ষা বুলি মাতিছিলোঁ আজি আপোনালোক ভগত বৈষ্ণৱ এই পুণ্যভূমিত উপস্থিত হৈ তেখেতৰ সেই যি অৱদান তেখেতৰ যি অপূৰ্ব স্মৃতি তাক আপোনালোকে ৰোমন্থন কৰিছে লগতে ঈশ্বৰৰ যি অপৰূপ লীলাকে তাক পুনশ্চ দাঙি ধৰিবৰ কাৰণে ৰাইজৰ কাৰণে দেশৰ মংগলৰ কাৰণে যি কাৰ্যকৰী আপোনালোকে হাত উজান দিছে তাৰ কাৰণে আইসকল বিশেষকৈ বহুল সংখ্যাত আইসকল ইয়াত বহি আছে ভকতসকল ইয়াত উপস্থিত হৈছে দিনতো আজি বহু কাৰ্য হৈ গৈছে নামতিৰ দলে নাম গাইছে আৰু ইয়াত কেইবাজনো মই ডেকা নাম গোৱা বা বাদ্যত সংযোজন কৰা মই ব্যক্তি দেখিছোঁ দেখি মই ৰোমাঞ্চিত হৈছোঁ আশান্বিত হৈছোঁ বিজয় ভূঞাৰ দৰে প্ৰতিভাবৰ এজন শিল্পী কাৰুকাৰ্য কৰা আগতে যি সত্ৰৰ যি অপূৰ্ব ঐতিহ্য খনিকৰ বহা আছিল খনিকৰ কাৰ্যকলাপ বিশেষকৈ ক্ষেত্ৰত সত্ৰবিলাক ইমান চহকী তাৰ মাজৰ এজন ব্যক্তি আপোনালোকৰ সন্তান বিজয় ভূঞা ৰেষ্টৰেশ্যনৰ দৰে টান কাম ভাস্কৰ্য ৰেষ্টৰেশ্যন এইটো সহজ কাম নহয় মই কিছুদিনৰ আগতে ইজিপ্তত গৈছোঁ তাত কেনেকৈ ৰেষ্টুৰাৰবিলাকক কেনেকৈ সমাজে সন্মান কৰে আমাৰ সমাজতো এনেধৰণৰ নিপুণ ভাস্কৰ্য শিল্পী আছে কিন্তু তেওঁলোকে ঠাণ্ডা নোহোৱাকৈ থাকিবলৈ বাধ্য হয় কাৰণ সমাজৰ পৰা যি ধৰণে পাব লাগে স্বীকৃতি তেওঁলোকে নাপায় আজি এই ৰেষ্টুৰেণ্টত বিশেষ ধৰণৰ এটা পুৰস্কাৰ বিজয় ভূঞাক মই প্ৰদান কৰিবলৈ পাই মই নিজেই ভাগ্যৱান বুলি বিবেচনা কৰিছোঁ ৱাণ্ডাৰফুল ৱৰ্ক যিটো ধৰণৰ কষ্টকৰ কাম ইয়াত এটা বহুত ডাঙৰ ৰিচাৰ্চ দৰকাৰ আগতে বিমানখনৰ লগত আমি কেশৱানন্দ গোস্বামী প্ৰভুৰ নিৰ্দেশত আমি কেইবা ধৰণৰ চৰ্চা দৰ্শন চৰ্চন এই বিষয়ে অন্বেষণ আমি কেইবাটাও পাতিছোঁ ডক্টৰ কে ডি গোস্বামীৰ লগত আমি 42 থিয়েটাৰ গ্ৰুপত প্ৰগ্ৰেম কৰিছোঁ তাত তেখেতৰ যি হৃদয়তা মই দেখিলোঁ পণ্ডিত সমাজৰ লগত ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় বিশেষকৈ কপিলা বাদশ্বাহ ডাঙৰীয়াৰ লগত তেখেতৰ যি হৃদয়তা কপিলা বাদশ্বাহ ভাৰতবৰ্ষৰ এটা চিৰস্মৰণীয় বিশেষকৈ বৈজ্ঞানিক দিশত এটা নাম আৰু তেখেতে শংকৰদেৱ আন্দোলনৰ ওপৰত এগৰাকী পুৰুষা পণ্ডিত তেখেতৰ লগত সান্নিধ্যৰে ডক্টৰ কে ডি গোস্বামী আমাক উদ্বুদ্ধ হৈ আমাকো যথেষ্টখিনি আগবঢ়াই লৈ গৈছিলে আমি তেখেতৰ এই অপূৰ্ব দিনটোত এই শুভ দিনটোত তেওঁৰ পৰিয়ালৰ বিশেষকৈ ৰূপান্তৰ হবে যি ধৰণে কষ্ট কৰি এইখিনিকে আগবঢ়াই দিছে তাৰ কাৰণে তেখেতে নিশ্চয় ওপৰৰ পৰা চাই আছে তেখেতৰ আত্মা শান্তি লাভ কৰিছে আৰু বৰমাগৰাকীও তেখেতক যি ধৰণেৰে সহায় কৰিছিলে উদ্বুদ্ধ কৰিছিলে তেখেতেও নিশ্চয় আজি যথেষ্ট শান্তিত আছে তেখেতৰ আত্মাই তৃপ্ত হৈছে মই এই ক্ষেত্ৰত সকলোকে ইয়াৰ লগত সংশ্লিষ্ট সকলো ব্যক্তিকে সভাপতি পৰিচালনা সভাৰ সভাপতি সম্পাদক ওচৰ পাজৰৰ গাঁওবিলাকৰ অঞ্চলৰ যিখিনি ৰাইজ আছে নৰৱা সত্ৰৰ আজি অধিকাৰ আহিছে 4গৰাকী অধিকাৰৰ হতুৱাই সকলো সত্ৰীয়া নিয়ম মৰ্যাদাৰে আজি বাসুদেৱৰ প্ৰাণ প্ৰতিষ্ঠা ইয়াত কৰা হ'ল এই সমুদায় শুভ কাৰ্যকাৰীৰ কাৰণে ঈশ্বৰে যেন আশীৰ্বাদ কৰে দেশবাসীক আপোনালোক সকলো ভকত বৈষ্ণৱক আৰু মই আশা কৰোঁ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টিৰ ধাৰা সেইখিনি আগুৱাই লৈ যাবৰ কাৰণে ওচৰ চুবুৰীয়া অন্যান্য লোককো আপোনালোকে ভাওনা গীত মাত বৰদোৱা শৈলীৰ যি অপূৰ্ব এই সম্ভাৰটো নাইকিয়া হৈ গৈছে আজিকালি বৰদোৱা সত্ৰতে বৰদোৱা শৈলীত
গতিকে চাহিদাবোৰ নাইকিয়া হৈছে আৰু বহুতো প্ৰসংগশৈলী বৰগীত গোৱা এই ধৰণৰ কাৰবাৰবোৰ নাইকিয়া হৈ গৈছে। সেইখিনি পুনৰুদ্ধাৰ কৰি ধুনীয়া ধুনীয়া ঘৰ বনালেই নহ'ব, তাৰ চৰ্চন কৰ্ষণ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকেও যাতে কৰে, নতুন প্ৰজন্মই যাতে আমাৰ এই অপূৰ্ব সম্ভাৰৰ প্ৰতি সন্মান দিব জনা হয়, তাৰ কাৰণে অভিভাৱকসকলৰো বিশেষ দায়িত্ব আছে। মই আজি এই দিনটো মোক ইয়ালৈ মাতি অনাৰ কাৰণে সকলোলৈ পুনশ্চ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বাসুদেৱ কৃষ্ণজনলৈ সেৱা জনাই মই অসমবাসীৰ সকলো কাৰণে ভাল হওক বুলি কামনা কৰি মই ইমানতে সামৰিছোঁ। ধন্যবাদ।